নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে নহয় নে? আমিও আছোঁ। আৰু আজি হৈছে 2025 চনৰ 2 জুলাই তাৰিখ। আৰু আজিৰ এই দিনটো আমাৰ বাবে খুবেই বিশেষ দিন হয়। আৰু বিশেষ দিন বুলি মই এইকাৰণে কৈছোঁ কাৰণ এই 2 জুলাই তাৰিখটো আমাৰ বাবে 2025-26 নাট্যবৰ্ষৰ পাপৰি মিনি থিয়েটাৰৰ শুভ নাট্যাৰম্ভৰ দিন আছিলে। আৰু এই দিনটো আমাৰ বাবে খুবেই শুভ দিন হয়, লগতে খুবেই পবিত্ৰ দিন হয়। আৰু এয়া হৈছে ৰাতিপুৱাৰ পৰিৱেশ। আৰু ৰাতিপুৱা প্ৰায় 8 বজাতে আচলতে আমাৰ হোমযজ্ঞ কৰিছিলে, কাৰণ এই মঞ্চখন এইবাৰ আমাৰ নতুনকৈ সজোৱা হৈছে, গতিকে হোমযজ্ঞ ৰাতিপুৱাই কৰিলে। আৰু ৰাতিপুৱা হোমযজ্ঞৰ ভিডিঅ' মই ৰাখিব নোৱাৰিলোঁ, তথাপি এয়া তাৰ পিছৰ সময়খিনি মই দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ। আৰু এয়া অকণমান কিবা কিবি নীতি নিয়ম আছিলে হোমযজ্ঞ হোৱাৰ পিছত, আৰু এয়া তাকে মই অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু লগতে আজিৰ দিনটোত কিমানখিনি মই দেখুৱাব পাৰোঁ নাজানো, লগতে মোৰ বাবেও সাঁচি ৰখা হয় এই স্মৃতিখিনি, গতিকে যিখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিম, লগতে মই সযতনে সাঁচি ৰাখিবলৈ চেষ্টা কৰিম। আৰু এয়া অকণমান মই ইফালে পূজা হোমযজ্ঞত অকণমান দেখুৱাই দিলোঁ। আৰু ইয়াৰ পিছতে দিনটোত কি হয় এই সকলোখিনি দেখুৱাই থাকিম, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে সকলোৱে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু ইয়াৰ পৰাই আজিৰ দিনটোৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া হৈছে প্ৰায় 11:30 বজাৰ সময় পৰিৱেশ। আৰু এয়া হৈছে মুখ্য দুৱাৰ মুকলি কৰা সময়। যিহেতু ইয়াৰ সকলো শুভ কামৰ এটা নিৰ্দিষ্ট সময় থাকে, গতিকে এয়া এই ঠিক সময়খিনিতে যিহেতু মানে কামখিনি নীতি নিয়মখিনি কৰিলে শুভ হয়, গতিকে এয়া প্ৰথমে মুখ্য দুৱাৰ মুকলি কৰিব লৈছে। আৰু ইয়াৰ পিছত কি হয় এই সকলোখিনি আপোনালোকে দেখা পাই থাকিব, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। Apa sutil dia ya? Oh, sutil dia. নাৰিকল ভাঙা অনুষ্ঠান, বন্তি প্ৰজ্বলন, বহুত কিবা কিবি অনুষ্ঠান আছিলে, কিন্তু যিহেতু মই ভিডিঅ' বনাব পৰা নাছিলোঁ, গতিকে বহুতখিনি বস্তু মাজতে ৰৈ গ'ল। আচলতে দেখুৱাব পৰা হ'লে মোৰ নিজৰো ভাল লাগিলেহেঁতেন, কিন্তু উপায় নাই, যিহেতু মই নিজে ভিডিঅ' বনোৱা নাই, গতিকে বহুতখিনি বস্তু মাজতে স্কিপ হৈ গ'ল। আৰু তথাপি যিখিনি পাৰিছোঁ সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু পিছলৈ বহুত মানুহ হৈছিলে, গতিকে মই ভিডিঅ' বনাব পৰা একদম অৱস্থাত নাছিলোঁ। আৰু সেয়েহে মই আচলতে মোবাইলটো মই বেলেগক দি দিছিলোঁ, কিন্তু তাৰ মাজতে বহুতখিনি ৰৈ গ'ল বাৰু, কিন্তু উপায় নাই আৰু। নতুন প্ৰথম এদিন হ'বই, আৰু তাৰ পৰা আহি আজি পৰিভক্ত হৈছে। এই মঞ্চত যিমানজন ব্যক্তি আছে প্ৰত্যেকজন ব্যক্তি প্ৰতিষ্ঠিত হৈছে, কিন্তু একেদিনে প্ৰতিষ্ঠিত হোৱা নাই। প্ৰত্যেকজন ব্যক্তি হ'ব, একেদিনে কিন্তু প্ৰতিষ্ঠিত হ'ব পৰা নাছিল। আজি আমাৰ মুখ্য দাৰুণাচক মহোদয় মই জানো, সেই অঞ্চলত এটা তেখেতৰ বিশেষ নাম আছে যে তেখেতে ৰাজনীতিটো বেলেগ বস্তু আৰু মানুহক যিটো শক্তি, কিন্তু তেখেতক মই বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে এই সংবাদ মাধ্যমত আপুনি আজি প্ৰতিটো অনুষ্ঠানত আপোনালোকে যাতে ত্ৰুটি নকৰি এই মহান অনুষ্ঠানটি 2025-26 বৰ্ষত যাতে জাকত জিলিকাকৈ আমি চেষ্টা কৰিম, আৰু আপোনালোকে যাতে প্ৰচাৰ কৰিলে তাৰ বাবে বিনম্ৰবাৰ শেষৰভাৱে অনুৰোধ জনাইছোঁ। পৰিমিনি থিয়েটাৰত 23তম নাট্যবৰ্ষৰ এই সভাৰ সঞ্চালক মহোদয়, মঞ্চত উপবিষ্ট বিভিন্ন প্ৰান্তৰ পৰা অহা সন্মানীয় ব্যক্তিসকল, আমন্ত্ৰিত ব্যক্তিসকল, আৰু আমাৰ মঞ্চত উপস্থিত হৈছে যশস্বী নাট্যকাৰ টাইনিদেৱ ডাঙৰীয়া। দুখন ফুলক গছৰ সংবৰ্ধনা জনোৱাৰ কাৰণে আগবঢ়াইছোঁ জানমণি ফণিতা। এইমাত্ৰ ফোন কৰিছে যে আমাৰ এটা ভাল লগা দিশ যে আমাৰ বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ আমাৰ ভিডিঅ' মহোদয়ে এই গাড়ী তাৰ পৰা এৰি দিব, আমাৰ মাজত আহিব। এইমাত্ৰ ফোন কৰি ক'লে যে তেখেতৰো উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ, আহক ভাল লাগিব। আৰু এজন ব্যক্তি আহি আছে, গতিকে তেখেতসকলে আমাৰ মাজত আহি পাব। আমি তেতিয়া তেখেতক
পিছত সংগীত দলৰ বাদ্যত আছে আমাৰ তেখেতৰো নাম ডিম্বেশ্বৰ কিন্তু ডিম্বেশ্বৰ বৈশ্য এইবাৰ এনেকুৱাকৈ তাৰমানে মিলিছোঁ যে দুই ডিম্বে একেলগে মানে প্ৰস্তুত কৰি যেন সংগীত ক্ষেত্ৰ অকণমান বেছি আগ্ৰহী এতিয়া বৰ্তমান ভ্ৰাম্যমান থিয়েটাৰৰ ওপৰত এটা অভিযোগ আহে যে ভ্ৰাম্যমান আৰু ইয়াৰ মাজতে এয়া বেনাৰ পোষ্টাৰ লগতে নাট উন্মোচনো কৰিলে আৰু এইবাৰৰ নাট হৈছে বিজয়া দশমী গতিকে যি নহওক আৰু বহুতখিনি মানুহ আহিলে ভাল লাগিছে আৰু এয়া দুপৰীয়াৰ সময়খিনিত ইমানেই মানুহ হৈছিল আচলতে মই আগতে কৈছোঁ যে মোৰ হাতত আচলতে মোবাইলটো নাছিলে গতিকে মোবাইল ক'ত আছিলে মই নিজেই নাজানো গতিকে ইয়ালৈকেহে মই ভিডিঅ'খিনি পালোঁ কিন্তু ইয়াৰ পিছত মই একোৱেই ভিডিঅ' নাপালোঁ যি নহওক মই এইখিনি হ'লেও অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ নাটকৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছে আৰু বাকী ইয়াৰ পিছত মই যিহেতু একো ভিডিঅ' নাপালোৱে গতিকে উপায়টো নাই ইয়ালৈকে আপোনালোকক দেখুৱালোঁ আৰু ৰাতি প্ৰায় 10-11টালৈকে প্ৰায় মানুহ আহি আছিলে যি নহওক ভাল লাগিছে সকলোকে নিমন্ত্ৰণ দিছিলে আৰু সকলোৱে আমাৰ ইয়াত আহি পেলাই উপস্থিত হৈছেহি এবাৰ দেখা দিছেহি তাৰ বাবে অশেষ ধন্যবাদ সকলোকে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আৰু এইখিনিকে মই ৰাখিবলৈ চেষ্টা কৰিছোঁ লগতে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ